এটা সময়ৰ কথা আছিল। বিতু নামৰ এটা ৯-১০ বছৰীয়া ল'ৰাই মাক দেউতাকৰ লগত এখন চহৰত বাস কৰিছিল। কিন্তু তাৰ ককাৰ ঘৰ গাঁৱত আছিল আৰু ককাই বিতুক বহুত মৰম কৰিছিল। বিতুৱে ককাৰ ঘৰলৈ আহিলেই ককাই বিতুক বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী কিনি দিছিল। সেইকাৰণে বিতুৱে ককাক বহুত ভাল পাইছিল আৰু তাৰ লগত ধেমালি কৰিছিল। এদিন বিতুৱে মাক দেউতাকৰ লগত ককাৰ ঘৰলৈ বুলি গাঁৱলৈ গ'ল। ককাৰ ঘৰলৈ যোৱাৰ পিছত বিতুৱে ককাক ক'লে, ককা, মই ডাঙৰ হ'লে এজন সফল ব্যক্তি হ'ব বিচাৰোঁ আৰু দেশলৈ সুনাম কঢ়িয়াই আনিব বিচাৰোঁ। কিন্তু মই কেনেকৈ সফল হ'ব পাৰিম? আপুনি মোক জীৱনত সফল হোৱা কেইটামান উপায় দিয়কচোন। তেতিয়া নাতিয়েকৰ কথা শুনি ককাজনে ক'লে, তুমি বহুত ভাল কথা ভাবিছা। তুমি চিন্তা নকৰিবা, মই তোমাক জীৱনত সফল হ'ব পৰা উপায় নিশ্চয় দিম। সেই বুলি কৈ ককাজনে নাতিয়েকক ঘৰৰ পাছফালে থকা বাৰীখনলৈ লৈ গ'ল আৰু তাৰ পৰা 2টা আম গছৰ পুলি আনিলে। আমৰ পুলি 2টা অনাৰ পিছত ককাকে এটা আম পুলি এটা টাবত মাটি ভৰাই ঘৰৰ ভিতৰত থৈ দিলে আৰু আনটো পুলি ঘৰৰ বাহিৰত ৰুই দিলে। 2টা আম পুলি ৰোৱাৰ পিছত ককাকে নাতিয়েকক সুধিলে, এতিয়া তুমি মোক কোৱা, কোনটো আম গছৰ পুলি বেছি সোনকালে ডাঙৰ হ'ব? ঘৰৰ ভিতৰত ৰোৱাটো নে ঘৰৰ বাহিৰত ৰোৱাটো? ককাৰ প্ৰশ্ন শুনি বিতুৱে অলপ সময় ভাবিলে আৰু ক'লে, ঘৰৰ ভিতৰত ৰোৱা পুলিটো বেছি সোনকালে ডাঙৰ হ'ব। কাৰণ ঘৰৰ ভিতৰত ৰোৱা পুলিটো ৰ'দ বৰষুণ বতাহ ধুমুহা জীৱ-জন্তু আদিৰ পৰা বাচি থাকিব। কিন্তু ঘৰৰ বাহিৰত ৰোৱা পুলিটো এইবোৰ সমস্যাৰ সন্মুখীন হ'ব। সেইকাৰণে ঘৰৰ ভিতৰত ৰোৱা আম গছৰ পুলিটো বেছি সোনকালে ডাঙৰ হ'ব। নাতিয়েকৰ কথা শুনি ককাকে মিচিকাই হাঁহি ক'লে, ঠিক আছে, পিছত আমি লক্ষ্য কৰিম কোনজোপা আম গছ বেছি সোনকালে ডাঙৰ হয়। অলপ সময়ৰ পিছত বিতুৱে মাক দেউতাকৰ লগত নিজ ঘৰলৈ বুলি চহৰলৈ গুচি গ'ল। লাহে লাহে দিন বাগৰি গৈ থাকিল। 4 বছৰৰ পিছত আকৌ বিতুৱে ককাৰ ঘৰলৈ আহিল আৰু ককাক সুধিলে, ককা, যোৱাবাৰ আহোঁতে মই আপোনাক জীৱনত কেনেকৈ সফল হ'ব পাৰি তাৰ বিষয়ে সোধোতে আপুনি কম বুলি কৈ একো নক'লে। এইবাৰ কিন্তু ক'বই লাগিব। তেতিয়া নাতিয়েকৰ কথা শুনি ককাকে হাঁহি ক'লে, আৰে নাতি, কিয় নক'ম? নিশ্চয় ক'ম। কিন্তু আমি প্ৰথমতে সেই 2জোপা আম গছক চাবলৈ যাম, যি 2জোপা আম গছ আমি 4 বছৰ আগতেই ৰুইছিলোঁ। সেই বুলি কৈ ককাকে নাতিয়েকক ঘৰৰ ভিতৰত টাবত ৰোৱা আম গছৰ পুলিটো চাবলৈ লৈ গ'ল। সিহঁতি গৈ দেখিলে যে আম গছৰ পুলিটো আগতকৈ যথেষ্ট ডাঙৰ হ'ল। তাৰ পিছত সিহঁতি আকৌ বাহিৰত ৰোৱা আমৰ পুলিটো চাবলৈ গ'ল। বাহিৰত গৈ দেখিলে যে আমৰ সৰু পুলিটো এজোপা বিশাল আকৃতিৰ গছ হৈ পৰিল আৰু লমালমে আম লাগি আছে। আমজোপা দেখি ককাকে নাতিয়েকক ক'লে, এতিয়া তুমি কোৱা, কোনটো আম গছৰ পুলি বেছি সোনকালে ডাঙৰ হ'ল? তেতিয়া বিতুৱে ক'লে, ঘৰৰ বাহিৰত ৰোৱা আম পুলিটো। কিন্তু ককা, এইটো কেনেকৈ সম্ভৱ? বাহিৰত ৰোৱা আম পুলিটোৱে ইমানবোৰ সমস্যাৰ সন্মুখীন হৈও কেনেকৈ ইমান ডাঙৰ আৰু মজবুত হ'ল? তেতিয়া ককাই বিতুক ক'লে, তুমি ঠিকেই কৈছা। বাহিৰত ৰোৱা আম পুলিটো বহুতো সমস্যাৰ সন্মুখীন হৈছে আৰু এই সকলোবোৰ সমস্যাক নেওচি ইমান ডাঙৰ বা বৃহৎ আকাৰৰ হ'ব পাৰিছে আৰু ফলো লমালমে লাগি আছে। এতিয়া যিমান বাধা সমস্যা আহিলেও তাক সহজতে ক্ষতি কৰিব নোৱাৰে। তাৰ বাবে এইবোৰ সমস্যা এতিয়া সৰু হৈ পৰিল। সেই বুলি কৈ ককাই নাতিয়েকৰ ফালে চালে আৰু ক'লে, নাতি, এটা কথা সদায় মনত ৰাখিবা, যেতিয়ালৈকে তুমি জীৱনত সংগ্ৰাম নকৰা বা কঠিন পৰিস্থিতিৰ সন্মুখীন নোহোৱা, তেতিয়ালৈকে তুমি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰা। আৰু তুমি যদি সদায় আৰামত থাকিব বিচাৰা বা যিকোনো বস্তু সহজতে লাভ কৰিব বিচাৰা, তেন্তে তুমি দেখা সপোনবোৰ কেতিয়াও বাস্তৱত পৰিণত কৰিব নোৱাৰা। কিন্তু তুমি যদি নিজৰ সপোনবোৰ পূৰণ কৰিবৰ বাবে যিকোনো সমস্যাৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকা বা জীৱনৰ যিকোনো পৰিস্থিতিক মোকাবিলা কৰি সাহসেৰে আগবাঢ়ি যোৱা, তেন্তে পৃথিৱীৰ কোনো শক্তিয়েই তোমাক সফল হোৱাত বাধা দিব নোৱাৰে। ককাৰ এই কথা শুনি বিতুৱে এটা দীঘলীয়া উশাহ ল'লে আৰু আম গছজোপাৰ ফালে চাই ৰ'ল। আচলতে আমি জীৱনত সন্মুখীন হোৱা সমস্যাসমূহক আমাৰ শত্ৰু হিচাপে বিবেচনা কৰোঁ। কিন্তু আমি এইটো কথা উপলব্ধি নকৰোঁ যে আমাৰ জীৱনত সৃষ্টি হোৱা সমস্যাবোৰেই আমাক পূৰ্বতকৈ অধিক শক্তিশালী আৰু সাহসী কৰি তোলে।
যাৰ বাবে আমি সপোনবোৰ বাস্তৱত পৰিণত কৰি তুলিব পাৰোঁ। এজন মহান ব্যক্তিয়ে এষাৰ কথা কৈ থৈ গৈছে, যিবিলাক ব্যক্তিয়ে জীৱনত কেতিয়াও সমস্যাৰ সন্মুখীন হোৱা নাই বা কঠিন পৰিস্থিতিৰ লগত মোকাবিলা কৰা নাই, তেন্তে তেওঁৰ জীৱনটো ভুল পথে গতি কৰিছে। গতিকে বন্ধুসকল, আমি সফলতাৰ শৃংগ স্পৰ্শ কৰিবলৈ হ'লে জীৱনৰ বাটত সন্মুখীন হোৱা প্ৰতিটো সমস্যাৰ লগত যুঁজিবই লাগিব। প্ৰতিটো পৰিস্থিতিক আমি দমন কৰি আগবাঢ়ি যাবই লাগিব। সেয়াই হৈছে সফলতাৰ প্ৰকৃত মন্ত্ৰ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানেই। আশা কৰোঁ ভগৱানৰ কৃপাত যাতে সকলোৱে ভালে থাকে, সুস্থ হৈ থাকে আৰু নিজৰ নিজৰ জীৱন পথত আগুৱাই গৈ থাকে। যদি আপোনালোকৰ এই ভিডিঅ'টি চাই ভাল লাগিল, তেন্তে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এনেধৰণৰ প্ৰেৰণামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, যাতে প্ৰতিটো ভিডিঅ' আপোনালোকে নিয়মিতভাৱে পাই থাকে। জয় হিন্দ, জয় আই অসম।